মিঠা আচাৰ বনাবৰ কাৰণে বগৰীখিনি মই 2টা ৰাতি নিমখত ৰাখি 3টামান ৰ'দত শুকুৱাই লৈছোঁ আৰু যিখিনি ঠাৰি লাগি আছিলে ঠাৰিখিনিও মই এৰুৱাই লৈছোঁ আৰু বগৰীখিনি অলপ এনেকৈ ফালি দিছোঁ তেতিয়াহে তেল মছলাখিনি ভালকৈ ভিতৰলৈ সোমাই যাব গুড় দিয়াৰ কাৰণে মছলাখিনি অকণমান ডাঠ হৈ থাকে কেৰাহীখন গৰম কৰি ইয়াত মই অলপমান মিঠাতেল দিছোঁ তেলো মই বহুত বেছি দিয়া নাই বগৰীৰ পৰিমাণটো চাই পেলাই দিব কেইটামান শুকান জলকীয়া টুকুৰা টুকুৰা কৰি মই তেলতে দিছোঁ লগতে কেইটামান পাঁচফোৰণ এচামুচ বগা সৰিয়হ পাঁচফোৰণটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব অকণমান সৰহকৈও দিওঁ বুলি ভাবিলে দিব পাৰে 2 কাপ গুড় দিছোঁ 1.5 কেজিমান বগৰীৰ কাৰণে গুড়ৰ পৰিমাণটো আপোনালোকে অকণমান বেছিও দিব পাৰে যদি অকণমান মিঠাটো বেছিকৈ খাওঁ বুলি ভাবে গুড়খিনি এটা উতল আহিলত ইয়াত মই যিখিনি শুকুৱাই থোৱা বগৰী আছিলে বগৰীখিনি ইয়াতে দি গোটেইখিনি ভালকৈ লৰাই দিছোঁ আৰু গেছটো মই অফ কৰি দিলোঁ প্ৰথম অৱস্থাত গুড়খিনি অকণমান ডাঠ নিচিনা হৈ থাকে পাতল হেতা এখন লৈ ভালকৈ লৰাই দিব গুড়খিনি ধুনীয়াকৈ মিহলি হৈ যাব গুড়খিনি যদি ভালকৈ উতল নাহে আচাৰখিনি খুব সোনকালে বেয়া হৈ যায় আৰু এইখিনি ভালকৈ মিহলি হলত এতিয়া মই উলিয়াই ৰাখিছোঁ যেতিয়া ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পাছত চিচাৰৰ বটলত ভৰাই ৰাখিম